দেউতা মানে শেষ অৱস্থাত মানে যেতিয়া আমি বিয়া হলো আৰু ৰাতি মানে খুব বিষ হয় আইঅৰে মোৰ মানে বাদ দি ইমান দিলে দুখ লাগে এই বাদ দি কথাটো মানে এটা কাৰণ সময়ত সেই যে বহুত এটা বস্তা লৈছিলে লৈছিলে। হয় হয় মানে মানুহৰ ঘৰত ধান দিছিলে নিজেও কৰিব লগা হৈছিল পানী সেই পঢ়াইছিলে নহয় কথাটোৱে এইবিলাক। মোক তাৰমানে মই মানে এতিয়াও মোৰ চকু পানী মাকতো ইমান লিখা পঢ়া নাছিল হয় মায়ে কৈছে মইতো পইচাবিলাক থৈ দিওঁ অ কিন্তু কিমান পইচা আছে মই কিন্তু নাজানো এই আইঅৰে ডাঙৰ ডাঙৰ চাওকচোন। ট্ৰাংক আছিলে হয় ট্ৰাংকেইটা ইমান সৰল হয় হয় ট্ৰাংকেইটা দেই খুলি কৈছে ইয়াতে যি আছে ইয়াতে আছে পইচা অ গন্তি কৰি 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 প্ৰায় 40,000 ওপৰত পইচা জমা হৈছিলে আমি এটা চিনেমা হল খুলিছো ড্ৰিম থিয়েটাৰ অ একদম অ হাইয়েষ্ট লেটেষ্ট টেকনলজিৰ হয় এইটো খুব মানে আচ্ছা একদম আৰম্ভ হৈ গ'ল আৰম্ভ হৈছে হ'ল অ যেতিয়া আমাৰ কিবা এখন ঘৰত ফাংচন এটা অনুষ্ঠান এটা হয় হয়। তেতিয়া আমি যেতিয়া লগ হওঁ আমাৰ বেলেগ মানুহ মাতিবই নালাগে অ, তেতিয়া অ। 200-300 মানুহ আমাৰ মানে লগ হয় হৈয়ে যায় আৰু আমাৰ নিজৰ খুৰা পেহী আৰু বাইদেউহঁতৰ ভিতৰতে হৈ যায় ভাগিন মামাৰ ভিতৰতে আমাৰ মানে 200-300 হৈ যায়গে আৰু হয় হয় অ গোল্লা এটা 10 টকাও দিছো কোনোবাই 10 টকা গোল্লাটো বিচাৰে হয় আৰু হয় এটা 13 টকীয়া দামীও গোল্লা পাব 15 টকীয়াও পাব আচ্ছা 10 টকাটো সেইটো কাৰণে ৰাখিছো ৰসটো নহলে খাই ভাল নালাগে ভাল নালাগে অ অ সেইকাৰণে অ হয় দৰমহাৰ কাৰণে হেৰি অ হ'ব নালাগে অ তাৰমানে মানে সময়ত দৰমহা পাব হয় আৰু আমাৰ তাত বহুত বিলাক সুবিধাও দিয়ে আমি কৰ্মচাৰীক যেনেকে PF-ৰ পৰা আদি কৰি ESI কাৰোবাৰ বেমাৰ হ'ল হয় বেমাৰ হ'লে তাৰে ফ্ৰী ট্ৰিটমেণ্ট পায় কিন্তু সেই মেচিনাৰী বিলাকতো চলাবৰ কাৰণেও চাগে মানুহৰ মানুহৰ এতিয়া তেওঁলোকৰ মানুহ আহিছে এতিয়া আমাৰ তেখেতসকল আহে ইটালীৰ পৰা মানুহ আহিছে ইউৰোপৰ পৰা মানুহ আহিছে এইবিলাক হয় ট্ৰেইনিং দি আছে এতিয়া আমাৰ অ আমাৰ ইয়াৰ মানুহক ট্ৰেইনিং দি আমাৰ আছে মানুহখিনিকে আমি কিন্তু মানুহখিনি আমাৰ চব লোকেল মানুহ ট্ৰেইনিং লৈছে আছে আমাৰ মানুহ কিন্তু গুৱাহাটীৰ বাহিৰতোতো আছে গুৱাহাটীৰ বাহিৰত আমি এনেকে দিয়া নাই হয়। গুৱাহাটীৰ বাহিৰত কিছু আমাৰ ডিষ্ট্ৰিবিউটৰশ্বিপ আছে তাৰমানে আচ্ছা আমাৰ আচ্ছা মংগলদৈৰ পৰা যেনেকে ৰ'জ কুকিজ বিস্কুট কেক আমাৰ নিজৰ প্ৰডাক্ট আছে ৰিপ'জৰ কেক যেনেকে ব্ৰিটেইন ধৰণৰ কেক আমিও বনাওঁ এনেকুৱা ৰিপ'জৰ এতিয়া আপোনালোকৰ ব্যৱসায় বুলি ক'লে এতিয়া ধৰক মেইন যিটো আপোনাৰ মানে প্ৰধান যিটো সংস্থা সেইটোৱে হৈছে ৰিপ'জ ৰিপ'জ তাৰ লগত অনুগত মানে আনুষংগিক কি কি আছে ৰিপ'জৰ লগত এতিয়াতো মই ক'লো আপোনাক হয় যিখন মানে গ্ৰ'চাৰী দোকানখনটো আমাৰ আছেই তাৰপিছত এতিয়া আমাৰ এটা আপুনি শুনি ভাল পাব আজি কেইবছৰমান হ'ল আমি এটা চিনেমা হল খুলিছো ড্ৰিম থিয়েটাৰ একদম হাইয়েষ্ট লেটেষ্ট টেকনলজিৰ হয় এইটো খুব মানে আৰম্ভ হৈ গ'ল আৰম্ভ হৈছে হ'ল কেতিয়াবা প্ৰায় 7-8 বছৰ হৈ গ'ল চলি আছে সেইটো ধুনীয়াকে চলি আছে তাৰপিছত আমাৰ ফ্ল'ৰ মিল এটা আছিল আটা ময়দাৰ সেইটো আমাৰ 1989তে আৰম্ভ হৈছিলে দেউতাৰ দিনতে আৰম্ভ হৈছিলে দেউতাই সেইটো ইণ্ডাষ্ট্ৰী আৰম্ভ কৰিছিলে কেনেকে মানে তেখেতৰ মূৰত মই তেখেতকে লগ পাবলৈ মন গৈছে এই মুহূৰ্তত মানে কেনেকে মূৰত কেনেকে খেলাইছিল যে এইটো কৰিব লাগিব ইয়াৰ পিছত এইটো হ'ব লাগিব কেনেকে আমি নিজে আচৰিত হওঁ আচলতে আমাৰো আচৰিত লাগে এতিয়া সময়তকে বহুত আগত আহিছিল নেকি জন্ম হৈছে নেকি আৰু দ্বিতীয়তে মই কওঁ নহয় দুটাই এনেকুৱা এটা সময় টাইম আমি দেখো আমি যেতিয়া উঠো আমি ধৰক আমি কেতিয়াবা 7টা 6:30 তেনেকে উঠো দেউতা 7টা বজাত ওলাই গৈছিলে গা চা ধুই দোকানলৈ তেতিয়া আমি নুঠিলে আমাক কেতিয়াবা গালি চালি পাৰি থৈ যায় ইমান দেৰিকে কেলে ওলাই যায় দোকান চুটি চুটি পিন্ধি ধুনীয়াকে ওলাই যায় দেউতা মানে সময়টোত বহুত হেৰি দিছিলে আচলতে কষ্ট কৰিছিলেই সময়ৰ মূল্যটো বহুত দিছিলে এতিয়া আপোনালোকৰ পৰিয়ালত সমুদায় কিমান ব্যক্তি আছে বাৰু মানে আমাৰ হয় সদস্য কিমান এতিয়া পৰিয়াল আমাৰ নিজৰ পৰিয়ালৰ মানে আপোনালোক দুজনৰ পৰিয়ালৰ কথা কোৱা নাই আপোনালোকৰ মানে ঘৰৰ সদস্য মানে ধৰক এতিয়া মোৰ দাদাৰ ল'ৰা এটা আৰু ডাঙৰ দাদা আছিলে আমাৰ কুলেন্দা তেওঁৰ প্ৰয়াত তেওঁ সম্ৰাট বুলি আপুনি হয়তো নামটো শুনিছে সম্ৰাট আছে তাৰো এটা ল'ৰা এটা ছোৱালী আছে বেংগালুৰুতে পঢ়ি আছে মোৰ ভাইটিটোৰ তাৰো দুটা ছোৱালী আৰু মোৰ এজনী ছোৱালী জানে তাই আমেৰিকাত বিয়া দিছো আমেৰিকাতে থাকে এতিয়া তো আমি এইকেইজনে আছিলে পৰিয়াল কিন্তু আমাৰ কি হয় আমাৰ বাকী যিটো বংশ আমাৰ খুৰা কওক পেহী কওক সেনেকে বা বাইদেউহঁতৰ যেতিয়া আমাৰ কিবা এখন ঘৰত ফাংচন এটা অনুষ্ঠান এটা হয় তেতিয়া আমি যেতিয়া লগ হওঁ আমাৰ বেলেগ মানুহ মাতিবই নালাগে 200-300 মানুহ আমাৰ মানে লগ হৈয়ে যায় আৰু নিজৰ খুৰা পেহী আৰু বাইদেউহঁতৰ ভিতৰতে হৈ যায় ভাগিন মামাৰ ভিতৰতে আমাৰ মানে 200-300 হৈ যায়গে আৰু এই যে বনৰ কথাটো ক'লে মই আকৌ ঘূৰি আহিছো বনৰ যিটো বনোৱা চিষ্টেম বন আৰু ৰসগোল্লা সেইটো এতিয়াও চলি আছে এতিয়াও ব্যক্তিসকলে এতিয়াও এটা 100 গ্ৰামৰ বন আপুনি 8 টকাতে পাব গোল্লা এটা 10 টকাও দিছো কোনোবাই 10 টকা গোল্লাটো বিচাৰে আৰু এটা 13 টকীয়া দামীও গোল্লা পাব 15 টকীয়াও পাব 10 টকাটো সেইটো কাৰণে ৰাখিছো ৰসটো নহলে খাই ভাল নালাগে এই যে কোৱালিটিটো একে আছে টেষ্টটো একে আছে এইটো কেনেকে মেইনটেইন হৈ আছে সেইটো আচলতে কি হয় আমি সকলোবোৰ আমি মানে দাদা ভাই সকলোৱে আমি লগ লাগি আচলতে অনুষ্ঠানটো আমি নিজে চাওঁ আচলতে আমি ৰাতিপুৱাই ওলাই যাওঁ যাই আমি মানে কাম যেতিয়া আৰম্ভ হয় আমি কাৰিকৰৰ লগত আমিও অলপ হ'লেও আমি সময় দিওঁ
হয় আৰু তেওঁলোকক কথাখিনি বুজাই থৈ যে কোৱালিটিত আমি কম্প্ৰমাইজ নকৰোঁ, একদম কোৱালিটি হ'ব লাগিব। তোমালোকক আমি দৰমহা দিছোঁ, সময়ত দিছোঁ, কোনো মানুহে হেৰিয়ে আমাৰ কৰ্মচাৰীয়ে দৰমহাৰ কাৰণে হেৰি হ'ব নালাগে, তাতে সময়ত দৰমহা পাব। আৰু আমাৰ তাত বহুতবিলাক সুবিধাও দিয়ে আমি কৰ্মচাৰীক, যেনেকে PF-ৰ পৰা আদি কৰি ESI, কাৰোবাৰ বেমাৰ হ'লে তাৰে ফ্ৰী ট্ৰিটমেণ্ট পায়। মানে সেই গোটেইখিনি সুবিধা আমি কৰিও দিছোঁ। আৰু তেওঁলোকে অৱশ্যে আমাক যথেষ্টখিনি ছাৰ্ভিচ দিছে। আমাৰ তাত যিবিলাক ষ্টাফ আছে, কিছুমান আপুনি শুনি আচৰিত হ'ব, তেওঁলোকে এতিয়া ৰিটায়াৰমেণ্টত গৈছে, হয়তো তেওঁলোকৰ আৰু ল'ৰা ছোৱালী আমাৰ তাত সোমাইছে, কিন্তু তেওঁলোকে ৰিটায়াৰমেণ্টত গৈছে যেতিয়া তেওঁলোকে ঘৰততো বহি থাকিব নোৱাৰে, 60+ হ'লে আজিকালি হেৰি হয়, কিন্তু এতিয়াও আহি তেওঁলোকে ছাৰ্ভিচ আমাক দি আছে। এতিয়াও জড়িত হৈ আছে এতিয়া ঘৰুৱা টাইপ আমাৰ মানুহখিনি, মানে সেইকাৰণে তেওঁলোকে আমাক নিজৰ নিচিনাকে ছাৰ্ভিচটো দিয়ে। এই যে কাৰিকৰী দিশ চোৱা কথা যোনটো মানে বনোৱা মেলাৰ কথা, সেই মানে প্ৰত্যেকটো ডিপাৰ্টমেণ্ট, প্ৰত্যেকটো বিভাগ চাগে আপোনালোকে ভগাই লোৱা নেকি? যেনেকে প্ৰডাকশ্যনৰ ক্ষেত্ৰত বিশেষকে বেকাৰী বা হোটেলৰ মিঠাই চিঠাই ক্ষেত্ৰত এইখিনি মই অলপ বেছিকে চাওঁ। আমাৰ ভতিজাকেইটা আছে, ভতিজাকেইটা আকৌ ইণ্ডাষ্ট্ৰি লাইনটোত সোমাইছে, এতিয়া নতুন নতুন বেকাৰীও বনাই আছো। মোৰ দাদা আছে, দাদা ফ্ল'ৰ মিলটো কমপ্লিট চাই, আমাৰ গ্ৰচাৰী আপোনালোকৰ ভতিজা চতিজা খিনিও তাৰমানে এইটোতে লাগিছে চব ইয়াতে। ভতিজা ছোৱালী আহিলেও বেকাৰী সময় দিয়ে মানে বিজনেছৰ নিজৰ মনৰ পৰা অহা কথা, আমি কেতিয়াও কোৱা নাই আহিব লাগে বা কৰিব লাগে, তাই ইন্টাৰেষ্ট আচলতে সেইটো ঘৰৰে আছে, তেজত আছে, মানে তেজত আছে। আটাইবিলাকে আহি এই বিজনেছতে নিজৰ ব্যৱসায় চাই যায়। মোৰ ভাইটিটো ছোৱালী, তাত দুজনী এতিয়া ওলাই আহিছে, কিন্তু তাতে লাগি আছে। হাইৱে ৰিজৰ্টখনতো লাগে, ইণ্ডাষ্ট্ৰী বিলাকতো যায়। বাকী আমাৰ টাই আপ ইণ্ডাষ্ট্ৰী কেইবাটাও আছে। কি আছে বাৰু এতিয়া আপোনাৰ ধৰক যিটো ITC যিটো বিস্কুট, চানফিজ বিস্কুট, সেইটো আমি কৰি আছো। তাৰপিছত ব্ৰিটেনিয়া কেকটো আমিয়ে বনাই আছো, সেইটো এটা আমাৰ লগত টাই আপ। আগতে মানে অকল পেকেজিংটো ব্ৰিটেনিয়াৰ, প্ৰডাকশ্যনটো আমাৰ তাতে হয়, নট অনলি পেকেজিং, একদম কমপ্লিট প্ৰডাকশ্যন হৈ পেকেজিং হৈ ইয়াৰ পৰা ব্ৰেণ্ডটোহে লাগে আৰু খালি তেওঁলোকৰ আমাৰ তাতে বনাই মানে কমপ্লিট। আৰু চব আৰু শুনি ভাল পাব, কমপ্লিট আটাইখিনিয়ে 99% আমাৰ লোকেল, আমি শিকাই লৈছো বহুতক। আৰু যিবিলাক ইঞ্জিনিয়াৰিং লাইনত কাৰোবাক ট্ৰেইনিং দিব লাগে, আমি তেওঁলোকক বম্বেত পঠাইছো, কাৰোবাক বেংগলোৰত পঠিয়াইছো, সেনেকেও আমি ট্ৰেইনিং দি লৈ আহি সেনেকে আমাৰ আজিকালিতো মেচিন বিলাক খুব হাইটেক মেচিন হয়, চব কম্পিউটাৰাইজ মেচিন, এইবিলাক ট্ৰেইনিং ল'ব লাগিব, নহ'লেতো নহ'ব। এতিয়া আমাৰ যিবিলাক এতিয়া নতুন নতুন আকৌ ইণ্ডাষ্ট্ৰী আমাৰ হৈ আছে, যেনেকে এটা আমাৰ ৰিপৰ্ট বেক হাউচ বুলি, তাতে আমাৰ মানে কমপ্লিট ব্ৰেডৰ প্ৰডাকশ্যন হ'ব, একদম বাহিৰৰ মেচিনাৰী, হলেণ্ড, ছুইডেন এইবিলাকৰ পৰা। কিন্তু সেই মেচিনাৰী বিলাকতো চলাবৰ কাৰণেও চাগে মানুহৰ তেওঁলোকৰ মানুহ আহিছে, এতিয়া আমাৰ ইটালীৰ পৰা মানুহ আহিছে, ইউৰোপৰ পৰা মানুহ আহিছে, এইবিলাক ট্ৰেইনিং দি আছে। এতিয়া আমাৰ ইয়াৰ আমাৰ মানুহখিনিকে আমি, কিন্তু মানুহখিনি আমাৰ চব লোকেল মানুহে ট্ৰেইনিং লৈছে, আছে আমাৰ মানুহ। কিমান মান আছে আপোনালোকৰ এমপ্লয়ী? আমাৰতো এতিয়া প্ৰায় নিয়াৰ এবাউট 4,000 মানে হ'ব লাগে, প্ৰায় 4,000। বহুত আছে, মানে গুৱাহাটী চুৱাহাটী লৈ দি মই কৈছো, আমাৰ ৰিপোৰ্ট কাউণ্টাৰৰ পৰা আদি কৰি আৰু যিবোৰ কাউণ্টাৰ বাহিৰত হয়, বিভিন্ন জেগাত আপোনালোকৰ কাউণ্টাৰ আছে, সেইটো আপোনালোকে প্ৰভাইড মানে আপোনালোকে এপ্ৰুভ কৰে নে তেখেতসকলে বাহিৰৰ পৰা যায় আপোনালোকৰ ওচৰলৈ? আচলতে গুৱাহাটীত যিবোৰ আছিলে আমাৰ আচলতে ফ্ৰেঞ্চাইজি আছিলে, কিন্তু আজি আমাৰ প্ৰায় 3-4 বছৰৰ ফ্ৰেঞ্চাইজি বিলাক আমাৰ কিবা এটা অসুবিধা হোৱাৰ কাৰণে বন্ধ কৰি দিছো। এতিয়া যিবিলাক কাউণ্টাৰ আপোনালোকে দেখিছে বা জোৰত বা আটাইবিলাক আমাৰ নিজৰ, এতিয়া মানে এতিয়া আমি নিজে কৰি লৈছো। তাৰমানে নিজে কৰি ললে এটা কি ভাল, কি আমি নিজে চলাব পাৰো, ষ্টাফ খিনি আমাৰ লগত হেৰি কৰিব নোৱাৰে, বেলেগৰ আপুনি দিছো আপুনি কেতিয়াবা ষ্টাফ চলাব নোৱাৰিব পাৰে, নোৱাৰিলে কি হয় কমপ্লেইনটো ৰিপ'জ বুলি আছে, তো আমাৰ অলপ অসুবিধা হৈ গৈছিলে আচলতে। বেছিখিনি এতিয়া মানে বেছিখিনি নহয় আমাৰে, আৰু এতিয়া মানে গুৱাহাটীৰ যিবিলাক আউটলেট আছে, কিন্তু গুৱাহাটীৰ বাহিৰতো আছে, গুৱাহাটীৰ বাহিৰত আমি এনেকে দিয়া নাই। গুৱাহাটীৰ বাহিৰত কিছু আমাৰ ডিষ্ট্ৰিবিউটৰশ্বিপ আছে, তাৰমানে আমাৰ মংগলদৈৰ পৰা যেনেকে ৰ'জ, কুকিজ, বিস্কুট, কেক, আমাৰ নিজৰ প্ৰডাক্ট আছে, ৰিপ'জৰ কেক, যেনেকে ব্ৰিটেনিয়া ধৰণৰ কেক আমিও বনাওঁ এনেকুৱা ৰিপ'জৰ, সেই ব্ৰেণ্ডবিলাক আমাৰ বাহিৰলৈ যায়, তাতে এজন ডিষ্ট্ৰিবিউটৰ থাকে, তেওঁলোকে ডিষ্ট্ৰিবিউট কৰে। কিন্তু এতিয়া মানে যিবিলাক ষ্টল আমি দেখি আছো গুৱাহাটীতে ধৰক, সেইবিলাক চব আপোনালোকৰ নিজৰ। কিন্তু এনেকে প্ৰত্যেকটো ষ্টলৰ কাৰণে আপোনালোকে যেতিয়া খোলে, মানে গোটেই ছেটআপটো আপোনালোকৰ তত্বাৱধানতে হয়? আমাৰ তত্বাৱধানত হয়। আৰু তাৰ যিখিনি এমপ্লয়ী, তেওঁলোকৰ চেলাৰী আপোনালোকৰ তাৰ পৰাই আহে? আমাৰ পৰাই যায় চেলাৰী, আমি দিব লাগে। এতিয়া খালি কিছুমান আমি মংগলদৈৰ ফালৰ পৰা আকৌ আমি ঢেকিয়াজুলিত কৰিছো, এখন খাৰুপেটাত কৰিছো, সেইবিলাক কিন্তু আকৌ আমাৰ ফ্ৰেঞ্চাইজিছ হয়।
আচ্ছা কিন্তু গুৱাহাটীখিনি কমপ্লিট আমাৰ নিজৰ কৰি পেলাইছে আগতে চব ফ্ৰেঞ্চাইজি আছিলে কিন্তু এতিয়া নাই আৰু এই ইয়াৰ নিদিয়াৰ কাৰণ কি মানে অকল মই ক'লো মানে অলপ অসুবিধা আহিছিলে কিছুমান কমপ্লেইনৰ হেৰি হৈছিলে তো দেখিলো এইটো হ'লে আমাৰ কাৰণে অসুবিধা হৈ যাব সেইকাৰণে আমি ভাবিলো নহয় এইটো নিজে কৰা বেছি ভাল হ'ব সেইকাৰণে নিজে ল'লো অলপ এতিয়া ধৰক বাইদেউ মই আপোনাক এটা কথা সুধিব যে আপুনি যেতিয়া প্ৰথম বিয়া হৈ আহিছিলে আপোনালোকৰ ঘৰ ক'ত অৰিজিন মঙলদৈতে ন দাদাকতো আপুনি জানে চাগে মঙলদৈ হায়াৰ ছেকেণ্ডেৰী মঙলদৈ বয়জ স্কুলৰ আচ্ছা মঙলদৈ কোনখিনি বাৰু আচ্ছা তেনেহ'লে দাদাক আগৰ পৰাই জানে চাগে যেতিয়া আপুনি প্ৰথম বিয়া হৈ আহিছিলে আপোনাৰ দিগদাৰ লগা নাছিলে নে যৌথ পৰিয়াল মোৰ লাইন মই মানে যেতিয়া বিয়া হৈছো মই তেতিয়া নাচৰ কথা ভাবিব পৰা নাই যে কোনোবা দিনা মোৰ জীৱনত আকৌ নাচটো ঘূৰি আহিব বুলি তাৰপিছত বিয়াই হৈছো আৰু এওঁ মোক বিয়াৰ আগতে কৈছে তুমি কিন্তু জইণ্ট ফেমিলিত থাকিব লাগিব গতিকে মনটো মানে মোক মানে মাজে মাজে কয় মইতো এতিয়া মোৰ শকত হৈ গৈ আছো এতিয়া কি কৰো তেতিয়া মই কৈছো চোৱা এইখনতো জইণ্ট ফেমিলি মই তোমাক আগতে কৈছো তুমি এতিয়া নাচ যেতিয়া আকৌ আৰম্ভ কৰা মই তোমাক পাৰ্মিশ্যন দিব নোৱাৰো যিহেতু তাৰ 2 বছৰ নে 3 বছৰ আগতে মা ঢুকালে দেই মই চোৱা এতিয়া কিন্তু দেউতা আছে তুমি দেউতা থাকোতে কিন্তু পাৰ্মিশ্যনটো লৈ লোৱা পিছত কিন্তু অসুবিধা হ'ব আপুনি বিয়া হৈ আহোতে মানে দেউতা আছে দেউতা 96 আৰু একদম মানে তেতিয়া কি আৰু আমাৰ মানে ট্ৰেইনিং স্কুলৰ নিচিনা তাৰমানে মা ৰাতিপুৱাই তৰকাৰী কাটিবলৈ বহে আমি চব বহো একদম মানে মায়ে বহুত শিকাই থৈ গৈছে কিন্তু এতিয়া ভাবো সেইবিলাক যে কিমান কামত আহিছিল তাৰপিছত মানে মই মানে ভাবো কি যে হ'ব মোৰ দেখোন একোৱে নহ'ল বুলি তাৰপিছত আৰু এদিন মোৰ সৰু দাদা আৰু বৌ ডাক্তৰ কমলাকান্ত চৌধুৰী আৰু জ্যোতি ওজা গান গায় তেখেতে সিহঁতে মোক ক'লে যে যদি মানা কৰে নালাগে কৰিবলৈ ঘৰত অশান্তি কৰি যদি তোক অনুমতি দিয়ে কৰিবলৈ আকৌ তেতিয়াহ'লে আৰম্ভ কৰিব লাগে তাৰপিছত আৰু এদিন ভয়ে ভয়ে দেউতাক সুধিলো আৰু দেউতাই ইমান ধুনীয়াকে মোক ক'লে মই ক'লো আপুনি বেয়া পাব নেকি বাৰু মই যদি নাচটো আকৌ শিকিবলৈ আৰম্ভ কৰো বা কাম কৰো তেতিয়া দেউতাক কৈছে মই কিয় বেয়া পাম তোমাৰ লগতে আৰু 2জনমান ছোৱালী আগবাঢ়ি যাব মঙলদৈৰ কিমান ভাল লাগিব এনেকুৱা উত্তৰ এটা পাই মই নিজে তাৰমানে ঠাণ্ডা হৈ গৈছো কি ক'লে তাৰপিছত আৰু মানে দাদাই প্ৰচলিত চকীয়া ছাৰক মানে ঠিক কৰিলে তাৰপিছত মঙলদৈলৈ অহা হ'ল সেনেকে স্কুলখনো আৰম্ভ কৰিলো তাৰপিছত মানে সংগীত নাটক একাডেমি 2000 চনত যেতিয়া ৰাষ্ট্ৰীয় স্বীকৃতি পালে শাস্ত্ৰীয় নৃত্য হিচাপে তেতিয়া 2002 চনত সংগীত নাটক একাডেমি প্ৰথমবাৰৰ কাৰণে আৰম্ভ হ'ল সত্ৰীয়া মহোৎসৱ তেতিয়া মোৰ নাচিছিলে আৰু মোক গোস্বামী ছাৰেও বহুত আগবঢ়াই দিছে এই ক্ষেত্ৰত মানে বিশেষকৈ অভিনয়ৰ ক্ষেত্ৰত এটা মঙলদৈত নতুন সুন্দৰ মাত্ৰা দিছে কিন্তু মঙলদৈত এতিয়া মই আৰু কোনোবা হয়তো আছে সত্ৰীয়া নৃত্যৰ মানে চৰ্চা কৰি থকা ব্যক্তি কিন্তু তাত আপোনাক কিন্তু এটা মানে এটা বিশেষ স্থান দিয়ে ৰাইজে সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰত ভালো লাগে প্ৰথম মই আৰম্ভ কৰিছো তাৰমানে মঙলদৈত সত্ৰীয়াৰ প্ৰচাৰ আৰু প্ৰথম আমাৰ ক্লাবখনতে সত্ৰীয়া নৃত্য প্ৰথম শৃংখলাবদ্ধ শিক্ষা আৰম্ভ হৈছে এতিয়া তাত পৰীক্ষাৰ চেণ্টাৰো আছে চাগে সংগীত সত্ৰৰ আণ্ডাৰত আৰু প্ৰত্যেক বছৰেতো চাগে ষ্টুডেণ্ট ওলাই আছে এতিয়া তাৰমানে মোৰ বহুত ষ্টুডেণ্ট অসমৰ বাহিৰত বা বিদেশতো আছে সিহঁতেও কাম কৰি আছে কিমান ভাল লাগে ন জানি পেলাই কিমান ভাল লাগে কি সুন্দৰ এটা পৰিৱেশ হৈ থাকে আৰু মই আকৌ ঘূৰি আহিছো ব্যৱসায়লৈ মানে মোৰ এনেকুৱা লাগিছে যে মই আপোনালোকৰ লগত কথা পতাতকে আপোনালোকৰ দেউতাৰ লগত কথা পাতিবলৈহে মোৰ বেছি ভাল লাগিলহেঁতেন চাগে বা দৰ্শকেও বেছি ভাল পালেহেঁতেন যে কোনটো অৱস্থাৰ পৰা আজি আহি কোনটো অৱস্থাত আৰু দেউতাই তেতিয়াই যে ভাবিছিলে এইখিনি বস্তুৰ কথা সেই তেতিয়া দেউতাৰ প্ৰথম আৰম্ভ কৰা ব্যৱসায় কেইটা কি আছিলে বাৰু প্ৰথমতে দোকানখনটো আছিলে হোটেলখনেৰে আৰম্ভ কৰিলে তাৰপিছতে গেলামালৰ এইবিলাক বস্তু চাউল দালি ব্যৱসায় ধান কিনি ধানো হেৰি কৰিছিলে ধানটো কিনি মানে ষ্টৰ কৰিছিলে তাৰপিছত আকৌ মিলিং কৰি চাউল কৰি আকৌ তাক বিক্ৰী কৰিছিলে দেউতা মানে বহুত মানে মই কৈছো দেউতাহঁত ইমান কষ্ট কৰিছে চাইকেল লৈ 10-15-20 কিলোমিটাৰ
মানে ভিতৰলৈ গৈ হয় এই ধান কিনিব গৈছিলে তেতিয়া হয় তেতিয়া তেতিয়াতো গাড়ী মটৰৰ ইমান এটা হেৰি কথা নাছিলে হয় কথা হয় নাছিলে হয় মোৰ মানে এটা কথা হয় নিশ্চয় দুখ লাগে। হয় দুখ লাগে কি দেউতাটো ইমান ধুনীয়াকে চব কৰি গ'ল, হয় আমাক কিমান দিছে, দি থৈ গ'ল হয় তাৰ মানে হেৰিয়েই নাই। হয় দেউতা মানে শেষ অৱস্থাত মানে যেতিয়া আমি বিয়া হলো আৰু ৰাতি মানে খুব বিষ হয়। আইঅ দেহি মোৰ মানে বাদ দি ইমান দিলে দুখ লাগে এই বাদ দি কথাটো। মানে এটা সময়ত সেই যে বহুত এটা বস্তা লৈছিলে, লৈছিলে। হয় হয় মানে মানুহৰ ঘৰত ধান দিছিলে, নিজেও কৰিব লগা হৈছিলে। পানী সেই কঢ়াইছিলে নহয় কথাটোৱে এইবিলাক মোক তাৰমানে মই মানে এতিয়াও মোৰ চকু পানী আহে। মানে ইমান দুখ লাগে এই কথাটো, মই মানে ফিল কৰো নিশ্চয় নিশ্চয় হয় ইমান কষ্ট কৰিছিল এজন মানুহে। আমাৰ মা সমানে কষ্ট কৰিছিলে মা- খেতি ঘৰৰ হয়। খেতিৰ পৰা গৰুৰ পৰা হয় মা মানে আমাৰ য'ত এতিয়া চিনেমা হলটো কৰিছো মই কৈছো হয়, আপোনাক নিশ্চয় নিশ্চয় হয় চিনেমা হল সেইখন সুমিত্ৰা শ্বপিং কমপ্লেক্স মাৰ নামেৰে কৰিছো দেউতাই কৈছে এইটো মাৰ নামেৰে কৰিবি বুলি কিয় এই মাটিখিনি যে মই কিনিব পাৰিলো মোৰ তাত তেতিয়া পইচা নাছিল তেতিয়া ঢাকিয়ান বিলাক আছিলে তাতে তেওঁলোক মানে যেতিয়া যাব অলপমান মাটিখিনি বিক্ৰী কৰিব এতিয়া দাম হ'ল প্ৰায় 42,000 টকা দাম গৈছিলে তেতিয়াতো 42,000 টকাটো মানে ভাবিবই নোৱাৰি ভাবিবই নোৱাৰি হয় মই হয়তো এইটো মানে 48-52 চনৰ কথা দেই হয় তেতিয়া হয় তেতিয়া মাক সুধিলে তুমি যে এইবিলাক শাক পাচলিবিলাক বিক্ৰী কৰা গাখীৰ বিক্ৰী কৰা হাঁহ আছিলে কণী বিক্ৰী কৰা অলপ পইচা জমা আছে নেকি মাকতো ইমান লিখা পঢ়া নাছিল মায়ে কৈছে মইতো পইচাবিলাক থৈ দিওঁ কিন্তু কিমান পইচা আছে মই কিন্তু নাজানো এই ডাঙৰ ডাঙৰ ট্ৰাংক আছিলে ট্ৰাংকেইটা খুলি কৈছে ইয়াতে যি আছে ইয়াতে আছে পইচা গন্তি কৰি 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 প্ৰায় 40,000 ওপৰত পইচা জমা হৈছিলে আৰু সেই মাটিখিনি কিনিলে আৰু সেইকাৰণে দুটাই কৈ গৈছে এইখিনি মাটিত কিন্তু মাৰ নামেৰে যি কৰা তহঁতে মাৰ নামেৰে কৰিব লাগিব মানে তাতে এতিয়া আমাৰ এখন মাৰ্কেট কমপ্লেক্স আছে LIC অফিচটো ওপৰত দিছো ভাড়া তাৰ ওপৰত আমি ড্ৰিম থিয়েটাৰ যিটো চিনেমা হল 190 চিটৰ একদম লেটেষ্ট হেৰি দেই মানে ডলবি চিষ্টেমৰ হেৰি যে এনেকুৱা হেৰি কৰিছো আমাৰ ভতিজা মাখাই লাগি আছে বাৰু এইটোত সেনেকে আমি আৰম্ভ কৰিছো মাৰ নামটো কি আছিলে সুমিত্ৰা মাৰ ঘৰ ক'ত আছিলে মাৰ ঘৰ আমাৰ হেৰিত বৰনদীত নহয় মাৰ ঘৰটো আছিলে হেৰিত জাগ্ৰাত বিলি নলবাৰী এই ওচৰতে আৰু দেউতা মাৰ ঘৰ ধৰক 7-8 কিলোমিটাৰ হেৰি আৰু পাৰ্থক্য আৰু হয় তেতিয়া যেতিয়া প্ৰথম আহিছিলে মানে মংগলদৈলে তেতিয়াতো তেখেতে বিয়া বাৰু পতা নাই তেতিয়া বিয়া বাৰু পতা নাই দেউতাইতো কাৰোবাৰ লগত আহিছে চিনিয়ে নাপায় মংগলদৈ মানে ট্ৰেইনেৰে কিবা আহি টংলাত নামিছিলে টংলাৰ পৰা আকৌ কিবা চাইকেলেৰে খোজ কাঢ়িছে সেনেকে আহি মংগলদৈ পাইছিলে আহি তাৰপিছত আহি দুদিনমান হেৰি কৰে কিছুদিন তাতে যিজন PWD SDO আছিলে তেওঁৰ ঘৰত মানে কাম কৰা ল'ৰা হিচাপে থাকিলে সেনেকৈ এবছৰমান কাম কৰিলে তাতে মানে তেওঁ যেতিয়া ট্ৰান্সফাৰ হৈ গ'ল দেউতাক মানে খুব ভাল পাইছিলে তেওঁ এই SDO জনে ইটানগৰত ট্ৰান্সফাৰ হ'ল দেউতাক নিব খুজিছিলে মইতো যাব নোৱাৰো ইমান দূৰ মোৰ তলত দুটা ভাই আছে তেওঁলোক চাব লাগিব মোৰ দেউতাৰো অলপ চকুৰ প্ৰব্লেম দেউতাই কৈছে আৰু মানে ককাৰ কথা কৈছে সেইকাৰণে মইতো ইমান দূৰ যাব নোৱাৰো মই ইয়াত হলে ইটানগৰৰ পৰা মই কেনেকে আহিম ছাৰ আপুনি বেয়া নাপাব মই ইয়াতে থাকি মই কিবা কৰিম আৰু মই যাব নোৱাৰিম তাই যেতিয়া দেউতাই পানী দিয়া আৰম্ভ কৰিলে তাৰপিছত সেনেকে কিবা কৰি আৰু হেৰি হ'ল দেউতাৰ বয়স কিমান বয়সত দেউতা ঢুকাইছে দেউতা ঢুকালে হেৰি প্ৰায় 85 ইয়াৰ্ছত ঢুকাইছিল 85 মান হৈছিল আৰু তেওঁ চাগে মৃত্যুৰ সময়লৈকে চাগে আপোনালোকক গাইডে কৰিলে চাগে একদম মানে এটা বছৰে হয়তো অলপ হেৰি পালে এটা বছৰৰ পুৰা নহয় কিন্তু মানে তাৰ আগলৈ আমাক গাইডে কৰিলে কেনেকে কি কৰিব লাগিব বিজনেছ কৰিলে কেনেকুৱা সততাত মানে পেমেণ্ট বিলাক আমি যে বস্তুবিলাক দিয়ে তাকে দেউতাই কৈছিলে যে চোৱা কেতিয়াবা বেংকৰ পইচা লোন নোহোৱাকে কাম কৰিব পাৰিবি তহঁতে ধৰ চাউল 1 গাড়ী আনিলি তহঁতক 1 গাড়ী চাউল আনিলে 10 দিন বা 12 দিনৰ বাকী দিয়ে তহঁতে যদি পেমেণ্টটো সোনকালে কৰি দিব পাৰা তহঁতৰ ওপৰত বিশ্বাস আহিব নহয় তেতিয়া তহঁতক বস্তু এনেই দি থাকিব পইচাই নালাগে তো সেইবিলাক দেউতাই আমাক শিকাই থৈ গৈছিলে